স্বাগতম জনাইছো আমাৰ পোনপটীয়া সম্প্ৰচাৰলৈ আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ সুনিতা উইলিয়ামছ অৱশেষত হাজু হৈছে মহাকাশৰ পৰা পৃথিৱীলৈ উভতিবলৈ যি যাত্ৰা তেওঁলোকে 8 দিনৰ বুলি ধৰি লৈ মহাকাশলৈ গৈছিল সেই যাত্ৰা সুদীৰ্ঘ 8 মাহ পাৰ কৰি 9 মাহ আৰু এতিয়া সম্পূৰ্ণ 270 দিন অতিবাহিত কৰিছে মহাকাশত সুনিতা উইলিয়ামছ লগতে তেওঁৰ লগত যোৱা আন এগৰাকী এষ্ট্ৰনট বেৰি উইলমৰ বা বুচ উইলমৰ আৰু দুয়োগৰাকী এই 270 দিনৰ অধিক সময় অৰ্থাৎ 8 দিনৰ বাবে গৈ 8 মাহৰ অধিক কাল বা 9 মাহ কাল মহাকাশত থাকি অৱশেষত তেওঁলোক উভতিবলৈ সাজু হৈছে আৰু সেই দিনটো ইতিমধ্যে নাছাই কৰিছে ঘোষণা এইখিনি তথ্য আপোনালোকৰ বাবে দি আহিছো কিয়নো সুনিতা উইলিয়ামছৰ খবৰ সুনিতা উইলিয়ামছৰ স্বাস্থ্যক লৈ উদ্বিগ্নতা বহুজনে ব্যক্ত কৰিছে কিয়নো যি সুনিতা উইলিয়ামছক সকলোৱে চিনি পাইছিল মহাকাশত ইমান দিন অতিবাহিত কৰাৰ পিছত তেওঁ বহুতেই ক্ষীণ দেখিছে তেওঁৰ যেন চেহেৰা সলনি হৈছে তেওঁ বহুতেই যেন দুৰ্বল বুলি তেওঁ দেখা তেনেকুৱা ধৰণৰ অনুভৱ বহুতৰে হৈছে কিন্তু নাই সুনিতা উইলিয়ামছ তেওঁ সময়ে তেওঁৰ নিজৰ স্বাস্থ্যৰ আপডেট দি আছে তেওঁ কৈছে যে তেওঁ বৰ্তমান ঠিকে আছে তেওঁ সম্পূৰ্ণ সুস্থ হৈ আছে আৰু তেওঁ আসলতে এনেকুৱা কোনো ধৰণৰ তেওঁৰ কষ্ট ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনত হোৱা নাই আসলতে তেওঁলোক 5 জুন 2024 তেওঁলোকে উৰা মাৰিছিল 5 জুন 2024 উৰা মাৰিছিল বোয়িং ষ্টাৰলাইনাৰৰ এখন স্পেচ ক্ৰাফ্টত আৰু যিখন স্পেচ ক্ৰাফ্টৰ মূল উদ্দেশ্যটো আছিল যে এখন মেডেন ফ্লাইট আছিল আৰু এই বোয়িঙৰ সেই ষ্টাৰলাইনাৰ যিখন স্পেচ ক্ৰাফ্ট সেইখন মহাকাশলৈ গৈ পালে ঠিকে কিন্তু মহাকাশ গৈ পোৱাৰ পিছতে তাত 8 দিন মান থাকিবলগীয়া আছিল সুনিতা উইলিয়ামছ আৰু বুচ বেৰি উইলমৰ কিন্তু গৈ পোৱাৰ পিছত তাত কিছু বিজুতি ঘটিবলৈ আৰম্ভ কৰিলে তাত হিলিয়াম লিকৰ পৰা আৰম্ভ কৰি থ্ৰাষ্টাৰ্ছৰ যিয়ে প্ৰপালচন বা থ্ৰাষ্টাৰ্ছ বুলি কোৱা হয় সেই তাত কিছু বিসংগতি ঘটিলে আৰু সেইখিনি গোটেই ঠিক ঠাক কৰি সেই স্পেচ ক্ৰাফ্টখন আনকি ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ সৈতে ডকিংও কৰালে ডকিং কৰা অৰ্থাৎ লুকাই উঠালে সুনিতা উইলিয়ামছ বেৰি উইলমৰে কিন্তু সেইখন উভতাই আনিবলৈ পৰা আসলতে ৰিস্ক থকাৰ প্ৰতি লক্ষ্য ৰাখিয়ে বোয়িং ষ্টাৰলাইনাৰখন যোৱা সেপ্টেম্বৰ মাহত অকল খালিকৈ উভতাই লৈ অনা হ'ল সুনিতা উইলিয়ামছ আৰু বেৰি উইলমৰক তাৰ প্ৰতি থকা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বা কিছু হয়তো তেওঁলোকৰ প্ৰতি শংকা আহিব পাৰে বা তেওঁলোকৰ কিছু আশংকা আছিল আশংকা দেখি নাচাই তেওঁলোকক ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনতে থাকিবলৈ ক'লে আৰু এই বোয়িং ষ্টাৰলাইনাৰ উভতি আহিল কিন্তু সেই যি 5 জুনত তেওঁলোক গৈছিল মহাকাশলৈ সেই তেতিয়াৰে পৰা তেওঁলোক তাতে আছে আৰু এতিয়া নাছাই ঘোষণা কৰিছে সকলো যদি ঠিকে থাকে তেনেহলে তেওঁলোক 16 মাৰ্চৰ দিনটো তেওঁলোক উভতি আহিব অৰ্থাৎ হাজু হৈছে সুনিতা উইলিয়ামছ উভতিবলৈ নাছাই ঘোষণা কৰিছে যে 16 মাৰ্চত তেওঁলোক উভতি আহিব আৰু 16 মাৰ্চে হ'ব সেই দিনটো যেতিয়া সুনিতা উইলিয়ামছ আৰু বেৰি উইলমৰ উভতি আহিব 270 দিন এয়া কিন্তু কম সময় নহয় ইতিমধ্যে অভিলেখ চোৱা এটা সময় সুনিতা উইলিয়ামছে মহাকাশত তেওঁলোকে কটাইছে 9 মাহৰ যত 8 দিন যাম বুলি কৈ 9 মাহ থাকিবলগীয়া এটা পৰিস্থিতি যত 8 9 10 দিনৰ ধৰি লওঁ 10 দিনৰ এটা মিছন থাকিলেহেঁতেন খুব দেৰিকৈ যদি আনডক কৰি যদি ৰিএন্ট্ৰি কৰিলেহেঁতেন আসলতে সুনিতা উইলিয়ামছতে বৰ বেছি হয়তো 8 পৰা 10 দিন থাকিলেহেঁতেন কিন্তু নহয় তেনেকুৱা নহল আৰু গোটেই পৰিৱেশে সলনি হৈ পৰিল কিন্তু সুনিতা উইলিয়ামছ বেৰি উইলমৰ এনে থকা নাই তেওঁলোকে বহুখিনি এক্সপেৰিমেন্টছ কৰি আছে আৰু তেওঁলোকক উভতাই অনাৰ বাবে নাছাই যি স্পেচ এক্সৰ যি ক্ৰু 9 মিশন সেই মিশন টু স্পেস এক্সৰ সেই মডিউলত তেওঁলোকক উভতাই অনাৰ বাবে তেনেকুৱা ধৰণৰ কিছু ব্যৱস্থা কৰি ললে যত ক্ৰু 9ত প্ৰথমতে নিৰ্ধাৰিত তেওঁলোকৰ 4জন এষ্ট্ৰনট ক্ৰু 9ৰ স্পেস এক্সৰ সেই ড্ৰাগন ক্যাপসুলত যোৱাৰ কথা আছিল কিন্তু দুগৰাকী এষ্ট্ৰনট কমাই দুগৰাকীহে পঠিয়ালে যাতে সেই দুগৰাকীৰ হৈতে গৈ বাকি সুনিতা উইলিয়ামছ আৰু বেৰি উইলমৰক উভতাই আনিব পৰা যায় আৰু এতিয়া ফেব্ৰুৱাৰীত তেওঁলোক উভতি অহাৰ কথা আছিল কিন্তু আকৌ পিছুৱালে আৰু এতিয়া ঠিৰাং হৈছে যে 16 মাৰ্চত তেওঁলোকক উভতাই অনা হ'ব স্পেচ এক্সৰ যি তেওঁলোকৰ যাত্ৰা স্পেচ এক্সৰ ক্যাপসুলতে তেওঁলোকৰ যাত্ৰা হ'ব উভতনি যাত্ৰা হ'ব নাছাৰ ফালৰ পৰা কনফাৰ্ম কৰা হৈছে যে পৃথিৱীলৈ উভতিব 16 মাৰ্চত কিন্তু তাৰ পূৰ্বে আসলতে
আৰু কেইটামান দিক আছে 16 মাৰ্চতে কিয়নো জি ষ্টাৰ জি SpaceX-ৰ জি ক্ৰু 9 তেওঁলোকে যিখিনি এক্সপেৰিমেন্টছ কৰিলে জি ক্ৰু 10 লঞ্চ হ'ব এই ক্ৰু 10 লঞ্চ হোৱাৰ পিছত সেই ক্ৰু 10 গোটেইখিনি যিখিনি ক্ৰু 10ৰ যিটো তেওঁলোকে হেণ্ডঅভাৰ ল'ব হেণ্ডঅভাৰ প্ৰক্ৰিয়াটো 14 মাৰ্চ 13 মাৰ্চত হ'ব আৰু তাৰ পিছত 14 15 মাৰ্চত হৈ তাৰ পিছত 16 মাৰ্চত সেই ক্ৰু 9ৰ সদস্য দুগৰাকীৰ সৈতে সুনিতা উইলিয়ামছ আৰু বেৰি উইলমৰ উভতি আহিব নাসাৰ এতিয়া যি ক্ৰু 10 মিশন নাসাই যি অনুমোদন জনাইছে যে হয় লঞ্চ ডেট এইটো সেই লঞ্চ ডেটটো হৈছে 12 মাৰ্চত আকাশ মাৰ্গলৈ উৰা মাৰিব মহাকাশ অভিমুখে ক্ৰু 10 উৰা মাৰিব আৰু যেতিয়া গৈ পাবগৈ ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনত ডক কৰিব তাৰ পিছতে সুনিতা উইলিয়ামছ বা বেৰি উইলমৰে বা আন দুগৰাকী ক্ৰু 9ৰ সদস্য যিখিনি এক্সপেৰিমেন্টছ কৰিছে সেই গোটেইখিনি তেওঁলোকে হেণ্ডঅভাৰ কৰিব আৰু তাৰ পিছত হ'ব ৰিটাৰ্ণ অৰ্থাৎ উভতনি যাত্ৰা ক্ৰু 9 সেই হেণ্ডঅভাৰ প্ৰক্ৰিয়া কৰাৰ পিছতে ক্ৰু 9 উভতিব আৰু এই যি ক্ৰু 10 মিশন তাত গৈছে কেইবাগৰাকী এষ্ট্ৰনট 4 গৰাকী গৈছে এনি মেকলেইন নিকোল আয়াৰ্ছ তাকুয়া অনিশি আৰু কিৰিল পেস্কভ অৱশ্যে তেওঁলোকে এন্ডুৰেন্স ক্যাপসুলত তেওঁলোকে যাব যাত্ৰা কৰিব সকলো ঠিকে থাকিলে কেনেডি স্পেচ চেণ্টাৰৰ পৰা 12 মাৰ্চে তেওঁলোকক উৎক্ষেপণ কৰা হ'ব বা তেওঁলোক যাবগৈ আৰু তাৰ পিছতে বেৰি উইলমৰ সুনিতা উইলিয়ামছ তেওঁলোকে সেই সুদীৰ্ঘ কাল 270 দিন অতিক্ৰম কৰি বা এই দীঘলীয়া কাল তেওঁলোকে মহাকাশত থাকি এতিয়া তেওঁলোক উভতি আহিব কিন্তু সকলোৱে যি ধৰণেৰে ভাবিছে যে তেওঁলোকে যেহেতু তাত থকাৰ বাবে কি হ'ব পাৰে সকলোৱে ইতিমধ্যে ক'বলৈ আৰম্ভ কৰিছে বা এই ধৰণৰ এটা যেতিয়া লং ডিউৰেচন স্পেচ ফ্লাইটত থাকে তেতিয়া যেহেতু পৃথিৱী থাকিলে মধ্যাকৰ্ষণত থাকে গ্ৰেভিটি থাকে কিন্তু মহাকাশত সেইটো চাৰিওপিনে উপঙি থকা বা মাসল লছ হয় মাংসপেশী দুৰ্বল হৈ আহে বোন ডেন্সিটি কমি আহে সমান্তৰালকৈ আসলতে শৰীৰৰ বিভিন্ন দেহত চকুত কিছু প্ৰভাৱ পৰিব পাৰে যেহেতু তাত ৰেডিয়েচনৰ কিছু কথা কোৱা হয় সমান্তৰালকৈ যেহেতু তাত এক্সাৰসাইজ কৰে হয় ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচন এনেকুৱা এটা ঠাই য'ত যি সকল এষ্ট্ৰনট বৰ্তমান আছে তাত এটা সময়ত প্ৰায় 10-12 গৰাকীমান এষ্ট্ৰনট পৰ্যন্ত থাকিব পাৰে তেওঁলোকে বিভিন্ন ধৰণৰ এক্সপেৰিমেন্টছ কৰি থাকে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনত অৰ্থাৎ মহাকাশৰ বিশেষ কোঠা বা এখন বিশেষ যান বুলিয়ে যদি কৈ লওঁ তাত ডকিং আনডকিং হয় বহু স্পেচ ক্ৰাফ্টৰ আৰু তাৰ পিছত তেওঁলোক উভতে কিন্তু এই মুহূৰ্তত যদি আমি কম যে সুনিতা উইলিয়ামছৰ স্বাস্থ্যক লৈ উদ্বিগ্নতা এইবাবেই সৃষ্টি হৈছিল বা কিয়নো তেওঁৰ ওজন যথেষ্ট কমি আহিছিল আৰু স্বাভাৱিকতে যদিও বা এষ্ট্ৰনটসকলে তেওঁলোকে তাত এক্সাৰসাইজ কৰে তেওঁলোকে তাত ব্যায়াম কৰে কিন্তু সেয়া পৰ্যাপ্ত নহয় অৰ্থাৎ উভতি অহাৰ পিছত বহুখিনি তেওঁলোকে স্বাস্থ্যৰ যতন ল'ব লাগিব কিন্তু গোটেইখিনি তেওঁলোকৰ এই 16 মাৰ্চৰ দিনটো অৱশ্যে নিৰ্ভৰ কৰিব যে 12 মাৰ্চত যদি হে ক্ৰু 10 উৎক্ষেপণ হয় বা ক্ৰু 10 যদি উৰা মাৰে মহাকাশ অভিমুখে তেনেহলে সেই 16 মাৰ্চৰ নিৰ্ধাৰিত দিনটোতে তেওঁলোক সুনিতা উইলিয়ামছ উভতি আহিব দুগৰাকী তেওঁলোকৰ সৈতে ক্ৰু 9ৰ সদস্য তেওঁলোকৰ থাকিব আটাইকেইগৰাকী উভতিব অৰ্থাৎ নাসাৰ এষ্ট্ৰনট নিক হেক আৰু এগৰাকী কসমনট তেওঁ হৈছে আলেকজেণ্ডাৰ গৰ্ভুনভ এই দুগৰাকীৰ সৈতে সুনিতা উইলিয়ামছ বেৰি উইলমৰো উভতিব কিন্তু কেৱল এয়া নহয় যে সুনিতা উইলিয়ামছ বা এই 4 গৰাকী উভতাৰ উপৰিও তেওঁলোকে যিখিনি দীঘলীয়া সময় তেওঁলোকে অতিবাহিত কৰিছে এনেকুৱা নহয় যে তেওঁলোকে প্ৰথম যে সুনিতা উইলিয়ামছ বা বেৰি উইলমৰে ইমান দিন আসলতে মহাকাশত তেওঁলোকে এক প্ৰকাৰ আবদ্ধ আনকি ট্ৰাম্পে এক প্ৰকাৰ বাইডেন প্ৰশাসনক জগৰীয়াই কৰিছিলে যে সুনিতা উইলিয়ামছ মহাকাশত তেনেকুৱা আবদ্ধ হৈ আছে কিন্তু যি নহওক তেওঁলোকেই নহয় ইয়াৰ পূৰ্বে তেনেকুৱা বহু কেইগৰাকী এষ্ট্ৰনট আছে বহু কেইগৰাকী তেনেকুৱা কসমনটছ আছে যি কেইগৰাকী বহু সময় দীঘলীয়া সময় তেওঁলোকে মহাকাশত আছে এক্সপেৰিমেন্টছ কৰিছে ইয়াৰে যদি ভিতৰত আমি কাৰোবাৰ নাম ল'ব লাগে তেনেহলে 437 দিন আছে ভেলেৰি পলিয়াকভ তেওঁ এগৰাকী ৰাছিয়ান এষ্ট্ৰনট আৰু তেওঁৰ হাততেই আছে সেই ৰেকৰ্ড যে তেওঁ লংগেষ্ট সিংগল স্পেচ ফ্লাইটত তেওঁ প্ৰায় 437 দিন তেওঁ অতিবাহিত কৰিছে মহাকাশৰ শূন্য তাৰ পিছত মহাকাশত তেওঁ অৰ্থাৎ মহাকাশত তেওঁ কটাইছে তাৰ পিছত ফ্ৰেংক ৰুবিও তেওঁ 371 দিন তেওঁ অতিবাহিত কৰিছে আৰু তেওঁ হৈছে ইউএছৰ আমেৰিকাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ৰেকৰ্ড হোল্ডাৰ আটাইতকৈ দীৰ্ঘ দিন যি মহাকাশত আছে সমান্তৰালকৈ মাৰ্ক ভ্যানডে হে তেওঁ 355 দিন আছে তেওঁ নাসাৰ এগৰাকী এষ্ট্ৰনট তেওঁ আসলতে ৰিসাৰ্চ কৰি আছিল যে লং ডিউৰেচন স্পেচ মিশনছ পুৰৰ ওপৰত তেওঁ কিছু তেওঁ গৱেষণা কৰি আছিল আৰু সেই তেওঁৰ যেটো ৰিসাৰ্চ সেই লং ডিউৰেচন স্পেচ ফ্লাইটৰ সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ পৰৱৰ্তী যিবোৰ স্পেচ ফ্লাইট হয় তাৰ ওপৰত গুৰুত্বপূৰ্ণ অৰিহণা তেওঁৰ সেই ৰিসাৰ্চৰ আছে বা তেওঁৰ যিখিনি কাম কৰিছে সমান্তৰালকৈ স্কট কেলি তেওঁ 340 দিন অতিবাহিত কৰিছে তেওঁ
যি হিউমেন বডি বা আমাৰ মানৱ শৰীৰটো যদি সেই দীঘলীয়া সময় স্পেচক্ৰাফ্ট এখনত অৰ্থাৎ মহাকাশত থাকিবলগীয়া হয় কি ধৰণৰ ইফেক্ট থাকে সেই ধৰণৰ অধ্যয়ন তেওঁ কৰিছে স্কট কেলিৰ পিছতে ক্ৰিষ্টিনা কোচৰ যদি নাম লোৱা যায় 228 দিন তেওঁ আছে নাসাৰ এষ্ট্ৰনট ক্ৰিষ্টিনা কোচ তেওঁ আচলতে মহিলা হিচাপে সৰ্বদীৰ্ঘ সময় মহাকাশত থকা ৰেকৰ্ড হোল্ডাৰ 328 দিন তেওঁ আছে মাৰ্চ 2019 ৰ পৰা ফেব্ৰুৱাৰী 2020 লৈকে সুনিতা উইলিয়ামছৰো দীঘলীয়া সময় তেওঁ অৱশ্যে সুনিতা উইলিয়ামছৰ এইটো মেইডেন ফ্লাইট নাছিলে তেওঁ ইতিমধ্যে কেইবাবাৰো তেওঁ মহাকাশত গৈছে আৰু এই যেটো বোয়িং ষ্টাৰলাইনাৰৰ ফ্লাইটত তেওঁলোক গৈছিলে কিছু বিজুতি ঘটি তেওঁলোক আবদ্ধ হৈ থাকিল বা যিয়ে নহওক তেওঁলোক তাতে মহাকাশত থাকি এতিয়া অৱশেষত তেওঁলোক উভতিব আৰু উপৰাৰ পিছতে তেওঁলোকে যিখিনি ৰিচাৰ্চ কৰিছে সেইখিনিৰ ওপৰত নতুন আচলতে বিজ্ঞানৰ ক্ষেত্ৰত বা যি আমাৰ মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত নতুন দিশ উন্মোচন কৰিব কিন্তু হয় তেওঁৰ যেটো অভিজ্ঞতা তেওঁক কিন্তু বহুতে উদ্বিগ্নতা এটা সৃষ্টি হৈছিল তেওঁক লৈ আচলতে সকলোৱে চিন্তা কৰিছে চৰ্চা কৰিছে যে কৰবাত খুবেই ক্ষীণ হৈ আহিছে খুব ক্ষীণ হৈ গৈছে ওজন হ্ৰাস হৈছে কেনেকুৱা থাকিব ভালে আছে নে সকলোৱে প্ৰাৰ্থনা কৰিছে যে দুগৰাকী আবদ্ধ হৈছে দীৰ্ঘদিন ধৰি আছে তেওঁলোকে ভালে থাকক কিন্তু এনেকুৱাও নহয় যে আগতে ইয়াৰ পূৰ্বে কোনো তেনেকুৱা স্পেচক্ৰাফ্ট আবদ্ধ হৈ পৰা নাই কোনো সাইন্টিষ্ট বা কোনো তেনেকুৱা কসমনট কোনো তেনেকুৱা এষ্ট্ৰনট আগতেও হৈছে কিন্তু সুনিতা উইলিয়াম আৰু বেৰি উইলমৰ এইবাৰ আবদ্ধ হৈছে শেহতীয়াকৈ আৰু তেওঁলোক উভতাই অনাৰ যি দিন সেয়া ঘোষণা কৰা হৈছে অৰ্থাৎ নাসাই যি দিন ঘোষণা কৰিছে সকলো হিচাপ নিকাচ হৈ গৈছে এতিয়া 16 মাৰ্চৰ দিনটোত তেওঁলোক উভতিব কিন্তু যদি হে কিবা কাৰণত তেওঁলোকে 16 মাৰ্চৰ দিনটোত উভতিব নোৱাৰে কিন্তু 12 মাৰ্চত ক্ৰু 10 যদি লঞ্চ নহয় তেনেহলে হয়তো 2-4 দিন পিছুৱাব পাৰে কিন্তু এই মুহূৰ্তত আশাৰ খবৰ আৰু ডাঙৰ খবৰ যে 16 মাৰ্চত পৃথিৱীলৈ উভতিব সুনিতা উইলিয়ামছ ভাৰতীয় মূলৰ মহাকাশচাৰী গৰাকী